নমস্কাৰ পুনৰবাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত 25 আৰু 26 তাৰিখৰ কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰিম। যিহেতু আপোনালোকে জানে আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোত ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা ক্লাছ লোৱা হয় আৰু মই আশা ৰাখিছো আপোনালোকে এই কাৰেণ্ট এফেয়াৰ্ছ সিৰিজটো ফলো কৰি আহিছে। এই ভিডিঅ'টো আমি 5 মিনিটৰ ভিতৰতে কভাৰ কৰিবলৈ ট্ৰাই কৰোঁ যাতে এই 5 মিনিটৰ ভিতৰতে আপোনালোকে দিনটোৰ সকলোবোৰ কাৰেণ্ট এফেয়াৰ্ছ জানি ল'ব পাৰে। গতিকে পলম নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। আজি প্ৰথমটো নিউজ হৈছে দি ইন্দিৰা গান্ধী মেমৰিয়েল টিউলিপ গাৰ্ডেন। এই ইন্দিৰা গান্ধী মেমৰিয়েল টিউলিপ গাৰ্ডেনখন ক'ত আছে? এখন আছে শ্ৰীনগৰত আৰু এই গাৰ্ডেনখনে কি হৈছে এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ টিউলিপ গাৰ্ডেন। ঠিক আছে, এই নিউজটো মই এইকাৰণে আনিলো কাৰণ ৰিচেণ্টলি দিল্লী গোটেই দিল্লীৰ ৰাজপথৰ ছাইডত টিউলিপ গছ ৰোপণ কৰা হৈছে আৰু সেইখিনি টিউলিপ কি বুলি কয় নেদাৰলেণ্ডছৰ পৰা অনা হৈছিলে আৰু যিহেতু টিউলিপ এই ফুলপাহ নিউজত আছে গতিকে আমি সকলোৱে জানিব লাগিব যে আমাৰ ভাৰততে এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ টিউলিপ গাৰ্ডেনখন আছে আৰু ক'ত আছে এখন শ্ৰীনগৰত। তাৰপিছত প্ৰধানমন্ত্ৰী লঞ্চেছ ৱৰ্ল্ডছ লাৰ্জেষ্ট এগ্ৰি ষ্ট'ৰেজ প্লেন অফ ₹1.25 crore over 5 years। ৰিচেণ্টলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৱৰ্ল্ডছ লাৰ্জেষ্ট এগ্ৰি ষ্ট'ৰেজ প্লেন লঞ্চ কৰিব বুলি সংকল্প লৈছে অভাৰ দ্য নেক্সট 5 years। ঠিক আছে, যিহেতু আপোনালোকে জানেই যে আমাৰ দেশত কি আমাৰ যোনবোৰ এগ্ৰিকালচাৰেল যোনবোৰ প্ৰডাক্ট আছে সেইবোৰ কাল্টিভেশ্যন কৰাৰ পিছত হাৰ্ভেষ্ট কৰাৰ পিছত ষ্ট'ৰেজৰ জেগা খুব কম আমাৰ ভাৰতত। সেই গতিকে প্ৰধানমন্ত্ৰীয়ে এই এগ্ৰি ষ্ট'ৰেজ প্লেনটো নতুনকৈ ইনিচিয়েটিভ হাতত লৈছে। ঠিক আছে, নেক্সট নেপাল টু মেক ইলেক্ট্ৰনিক চিপছ মাষ্ট ফৰ এভাৰেষ্ট ক্লাইম্বাৰ্ছ। আমি সকলোৱে জানো মাউণ্ট এভাৰেষ্ট ক্লাইম্ব কৰিবলৈ হ'লে আমি নেপালৰ পৰা হৈহে ক্লাইম্ব কৰিব লাগিব আৰু নেপাল চৰকাৰে কি কৰিছে যিসকল মাউণ্টেনিয়াৰে মাউণ্ট এভাৰেষ্ট ক্লাইম্ব কৰিব বুলি সংকল্প লৈছে তেখেতলোকে এটা ইলেক্ট্ৰনিক চিপছ তেখেতলোকৰ নিজৰ বেগত বা নিজৰ বডিত কেৰি কৰি লৈ যাব লাগিব যাতে তেখেতলোকক কি কৰিব পাৰে ট্ৰেক কৰি থাকিব পাৰে তেখেতলোকে ক'ত আছে কোনখিনি জেগা পাইছেগে। ঠিক আছে, যাতে তেওঁলোকক হেৰুৱাবলগীয়া নহয়। তাৰপিছত ফ'ৰ্থ নিউজটো হৈছে দি মুম্বাই ট্ৰেন্স হাৰ্বৰ লিংক। এই মুম্বাই ট্ৰেন্স হাৰ্বৰ লিংকটো কি হৈছে আমাৰ ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল চি ব্ৰিজ কভাৰিং 21.8 কিলোমিটাৰ আৰু এই মুম্বাই ট্ৰেন্স হাৰ্বৰ লিংকটো কি বুলি কোৱা হয় অটল বিহাৰী বাজপেয়ী নৱা সেৱা অটল সেতু। ঠিক আছে, এইখনে হৈছে আমাৰ ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল চি ব্ৰিজ। ঠিক আছে, আটাইতকৈ দীঘল ৰিভাৰ ব্ৰিজ যদি সোধে তেনেহ'লে এখন আমাৰ অসমৰ ডক্টৰ ভূপেন হাজৰিকা সেতু হয় আৰু আটাইতকৈ দীঘল চি ব্ৰিজ বুলি ক'লে এখন হ'ব। ঠিক আছে, মনত ৰাখিব। আজি কাৰেণ্ট এফেয়াৰ্ছৰ ছেশ্যনটোত ইমানখিনিয়ে আছিলে। মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে আৰু কিবা যদি ফিডবেক দিব বিচাৰিছে তেনেহ'লে নিশ্চয় কমেণ্ট কৰিব। ঠিক আছে, তেন্তে পুনৰ এটা ভিডিঅ'ত নিশ্চয় লগ পাম। থেংক ইউ।